নমস্কাৰ আৰু আপোনালোকৰ মাজলৈ খুব ধুনীয়া ইজি ৰেচিপি এটা লৈ আহিছোঁ কেকৰ। এয়া চাওক, বিধে বা ভাগে ভাগে বস্তু নিকিনাকৈ কেনেকৈ আপোনালোকে সহজ পদ্ধতিৰে কেক একদম ইজিলি বনাই খাব পাৰি তাকে অকণমান দেখাওঁ। এয়া দেখিছেনে, অল টাইম কেক মিক্স ভেনিলা প্ৰিমিক্স হয়। এয়া আপুনি এই পেকেটটো কিনি ল'ব পাৰে আৰু ইয়াতে সকলোখিনি মিক্স থাকে, বিধে বস্তু কিনিব নালাগে। এয়া দেখিছেনে, ইয়াতে সেই পেকেটটোতে আপোনালোকৰ সকলোখিনি আছে আৰু চাই থাককচোন আপোনালোকে কি কৰোঁ। এয়া প্ৰথমতে মই ৰিফাইন অইল লৈ লৈছোঁ আৰু ইয়াতে কেক বনোৱা পাত্ৰটো লগাই ল'লোঁ আৰু উকা কাগজ এখিলা এনেকৈ দি দিলোঁ। আৰু ইয়াতে এতিয়া মই 2 কাপ লৈ লৈছোঁ প্ৰিমিক্স, আপোনালোকে নিজৰ জোখত ল'ব। আৰু এয়া দেখিছে, ইয়াতে দি দিছোঁ মই 3 স্পুন ৰিফাইন। আৰু ৰিফাইন দিয়াৰ পিছত আৰু দি দিম, আপোনালোকে ফ্লেভাৰৰ কাৰণে এইটো দিবও পাৰে নিদিব পাৰে, নিজৰ যদি কিবা আছে তেতিয়া ফ্লেভাৰৰ কাৰণে আপোনালোকে দি ল'ব পাৰে। আৰু ইয়াতে একো কৰিব নালাগে, জাষ্ট পানী মিক্স কৰিব লাগে আৰু ধুনীয়াকৈ ফেটি ল'ব লাগে। তাৰপিছত এয়া মই অভেনত দি দিলোঁ, 40 মিনিটৰ কাৰণে ৰাখি দিলোঁ। এয়া দেখিছেনে, আমাৰ কেক ৰেডি। ইমান ধুনীয়া আৰু বহুত ধুনীয়া হৈছে খাবলৈ। এয়া দেখিছেনে, 40 মিনিটত কেক ৰেডি, একো কৰিব নালাগে আপুনি বৰ বিশেষ। এয়া আমাৰ কেক ৰেডি আৰু এয়া চাহ খাবলৈ বুলি লৈ লৈছোঁ। আজিলৈ আহিছোঁ।